চিমেণ্ট চাপৰি ডিপা নাহৰবাৰী গাঁৱত চিমেণ্ট নদীৰ তাণ্ডৱ অসম চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ধেমাজি জিলাৰ চিমেণ্ট নদী উফন্দি উঠিছে। ফলত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে সাধাৰণ ৰাইজ। তাৰ সমান্তৰালভাৱে দেওবাৰে দিনৰ প্ৰায় 11 মান বজাত চিমেণ্ট চাপৰি ডিপা অঞ্চলৰ নাহৰবাৰী গাঁৱৰ লগতে কেইবাখনো গাঁৱত চিমেণ্ট নদীয়ে তাণ্ডৱ চলাই বিস্তৰ ক্ষতিসাধন কৰে সাধাৰণ ৰাইজক। পানীৰ ফলত খেতি-বাতি ডুব যোৱাৰ লগতে সন্মুখীন হৈছে বিভিন্ন সমস্যা। লগতে এপছুৰেটি হজাতি দলে বানপানী পৰিদৰ্শন কৰি অঞ্চলটোৰ ৰাইজৰ দুৰ্দশা বুজ লৈ জিলা প্ৰশাসনক বানপানীৰ সমস্যা সমাধান কৰিবলৈ দাবী জনোৱাৰ লগতে ক্ষতিগ্ৰস্ত খেতিয়কক সহায় কৰিবলৈ আহ্বান জনায়। হয়, আমি শিলাপথাৰ আঞ্চলিক এপছু আৰু ডিপা ইউনিট এপছু আমাৰ যিখিনি 2 নং নাহৰবাৰী আৰু 1 নম্বৰ নাহৰবাৰী যি চিমেণ্ট নদীৰ বানপানীৰ ফ্লাড, ইয়াত আমাৰ বহুতখিনি এই গাঁওখনৰ ৰাইজৰ খেতি পথাৰ আছিলে। কাৰোবা 1 পুৰা কাৰোবা 12 বিঘামান ইয়াত খেতি তেখেতসকলে ৰুই আছিলে। তাৰপিছত অকস্মাত যিখিনি বানপানী পাহাৰৰ চিমেণ্ট নদীৰ ব্লক হৈ আছিলে চাগে, তাৰপিছত অতি সোনকালে পানীটো বাঢ়ি গৈ আমাৰ যি খেতিয়কবিলাকে খেতি কৰি আছিলে পথাৰত, ইয়াত ধান খেতি আছিলে, চব্জি খেতি আছিলে। চব্জি খেতি বিন্দাৰাম ইছলাৰীৰ তেখেতৰ 8 বিঘামান চব্জি খেতি আছিলে, বাট কেৰেলা আছিলে আৰু কোমোৰা আছিলে, তাৰপিছত অমিতা আছিলে। বহুতখিনি তেখেতৰ লোকচান হ'ল আৰু যিখিনি খেতি কৰাৰ যন্ত্ৰপাতি, তেখেতৰ যি যন্ত্ৰপাতি এই বানপানীত তেখেতৰ যন্ত্ৰপাতিও নদীৰ লগত গ'ল। আমি ইয়াত দেখি পাইছোঁ, আমি আহিকিনি ইয়াত ফিচাৰীও আছিলে, ডাঙৰ ডাঙৰ মাছো আছিলে। কিন্তু আজি আমাৰ 2 নং নাহৰবাৰীৰ যিখিনি অৱস্থা ৰাইজৰ বানপানীৰ সন্মুখীন হ'বলগীয়া হৈছে আমাৰ খেতিয়কবিলাকে, এইটো আমি চাইছোঁ, বহুত দুখ লাগিছোঁ। আমাৰ গাঁওখনৰ যিখিনি আমাৰ 2 নম্বৰ ৰাইজৰ যিখিনি যি গড় চলোৱা বা জীৱন যাপন কৰা পৰিয়ালটো এই খেতিৰ মাজেৰে চলিছিলে। কিন্তু আজি দুৰ্ভাগ্যজনক কথা, অকস্মাত অৰুণাচলৰ পৰা অহা নদী চিমেণ্ট নদী আজি ইমানখিনি যে ডাঙৰ বানপানী হৈ গ'ল, পুৰা আমাৰ লোকচান হৈছে। সেইকাৰণে আমি আমাৰ 80 নং জনাই বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত ভুৱন পেগু ডাঙৰীয়াক অনুৰোধ জনাব বিচাৰিছোঁ। অসমৰ বান বিভাগৰ মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাব বিচাৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাব বিচাৰিছোঁ। আমাৰ যিখিনি বানপানীৰ সমস্যাৰ আৰু খেতি নষ্ট কৰিলে, তেখেতসকলৰ অতি সোনকালে আমাৰ ক্ষতিপূৰণ দিব লাগে বুলি আমি অনুৰোধ বা আহ্বান কৰিছোঁ। তেখেতসকলৰ যি লোকচান হ'ল খেতি পথাৰ বা যিখিনি ধান ৰোৱাৰ লোকচান হ'ল, তেখেতসকলে খুব চিন্তাৰ এটা পৰ্যায়ত আছে। তেখেতসকলে এতিয়া কি কৰি খাব আৰু যি নিজৰ ঘৰখন চলাইছিলে তেখেতসকলে খেতিৰ যোগেদি, এইটো আজি ভাবিব নোৱাৰা হৈছে। এইকাৰণে আমাৰ চিমেণ্ট নদীয়ে যে এটা ইমানখিনি বাৰ ডাঙৰ সমস্যা আনি থাকে, ইয়াৰ কাৰণে আমাৰ ভুৱন পেগু ডাঙৰীয়া অতি সোনকালে আমাৰ গাঁওখনত আহিব লাগে। তেখেতে চাব লাগে যে ইয়াত এটা ডাঙৰ বানপানীৰ হোৱাৰ পৰা আমাৰ ৰাইজক মুক্ত কৰিব লাগে। মাথাউৰি, ডাঙৰ এটা মাথাউৰি বা বল্ডাৰ প্ৰটেকশ্যন বা ৱাল প্ৰটেকশ্যন তেখেতে বান্ধি কিনি আমাৰ ৰাইজে ইয়াত বানপানীৰ লগত সন্মুখীন হৈ আছে, তেখেতে এটা বানপানীৰ পৰা মুক্ত কৰিব লাগে আমাৰ ৰাইজক। ইয়াত বহুতখিনি খেতি আৰু চব্জি খেতি কৰিছিলে আৰু ফিচাৰীও আছিলে। কিন্তু আজি এই ফিচাৰী বা এই যিখিনি চব্জি খেতি তেখেতসকলে পুৰা লোকচান হৈ আছে। সেইকাৰণে আমাৰ বিধায়ক ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, আমাৰ চিমেণ্ট নদীৰ যিখিনি ওচৰত এটা ডাঙৰকে মাথাউৰি তেখেতে বান্ধাৰ ব্যৱস্থা কৰিব লাগে। এইটোৱে আমাৰ শিলাপথাৰ আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা আমি যিখিনি ৰাইজৰ ওচৰলৈ আহিকিনি আমি দেখি পালোঁ যে আমাৰ ইয়াত যি খেতিয়কবিলাকৰ সমস্যা, এইটো অতি সোনকালে উদ্ধাৰ কৰিব লাগে বুলি আমি আহ্বান কৰিছোঁ। ধন্যবাদ। কি ক'ব মানে, এতিয়া প্ৰাকৃতিক দুৰ্যোগ এইটো আমাৰ ডিপা নাহৰবাৰী সেই এলেকাত চিমেণ্ট নদী নৈপৰীয়া মানুহ যে আমি দেখি পাইছোঁ। এতিয়া প্ৰায় 10-15 বছৰ এই ধৰণৰ পানী হোৱা নাছিলে, এই বানপানী সেই ধৰণৰ হোৱা নাছিলে। এইবাৰ কিন্তু 10-15 বছৰৰ পিছত এনেকৈ পানী হ'ল। এতিয়া মানে যিবিলাকৰ ৰুই আছে সেইবিলাকো পুত কৰি গ'ল আৰু কিছুমান মানুহৰ কঠীয়া একেবাৰে
বানপানীত বিলীন হৈ গ'ল। এতিয়াতো আৰু উঠাব পৰা নাযায়, এতিয়া গোটেই পলসে মানে সামৰি ল'লে। আৰু এতিয়া যি কেইঘৰমানৰ মানে পুখুৰী আছিলে, কাহানিও চিন্তা কৰা নাছিলে সেই ধৰণৰ পানী আহি পেলাই আমাৰ জেগাটো এই আৱৰি ধৰিব বা পানীৰ কবলত লৈ যাব, আমি চিন্তাই কৰা নাছিলোঁ। এতিয়া এই বছৰ 2026 চনৰ এই ধাৰাসাৰ বৰষুণত আমাৰ ডিপা নাহৰবাৰী এলেকাৰ প্ৰায় মানুহৰ পুখুৰী আৰু খেতিপথাৰ কঠীয়া থলি চেচ হৈ গ'ল। গতিকে এতিয়াতো মানে কি প্ৰায় কিছুমানে 20 কেজি, কিছুমানে 40 কেজি, কিছুমানে 50 কেজি এই ধৰণৰ পোনা মেলিছিলে। সেইটো আৰু পানী আহি যেতিয়া পাই গ'ল এইটোতো যাব, সিহঁতে মুক্ত হৈ গ'ল। গতিকে সেইটোৰ বিষয়ে আমাৰ জিলা প্ৰশাসন আৰু জিলা পৰিষদৰ ওচৰত বা পঞ্চায়তৰ ওচৰত আমি দাবী জনাব লাগিব। আমি চেষ্টা কৰিম যে আমাৰ গাঁৱৰ পৰা ৰাইজে পঞ্চায়তৰ ওচৰত আমি গৈ পেলাই আমাৰ এই প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে আমি জনাবলৈ চেষ্টা কৰিম। এই ৰাতিপুৱাৰ পৰাই মানে দুকমুকালি ৰাতিপুৱাৰ পৰাই মানে এই ভীষণ বৰষুণ আৰু নদীৰ পানী। এতিয়া খেতিপথাৰ চব নদী, এতিয়া খেতিপথাৰটো এতিয়া মানে চালেই গম পাই যায় ইয়াত মানে কোনো মানুহ সোমাবই নোৱাৰে, পানীয়ে পানী এনেকুৱা অৱস্থা। আৰু খেতি কৰাৰ কথাটো বাদেই, এতিয়া মানুহ যাবই নোৱাৰে। কিছুমানে ট্ৰেক্টৰ লগোৱাটো ট্ৰেক্টৰ থাকি গ'ল পানীৰ মাজতে, এতিয়া তাতো যাব নোৱাৰি। আৰু মানে যাৰ কঠীয়া ৰুবলৈ তৈয়াৰী কৰা আছিলে এইবিলাকো গোটেই পানীটো ভাহি গ'ল। আৰু এতিয়া বাকী থকাখিনিতো এতিয়া পলসতে এতিয়া কঠীয়া উঠাব নোৱাৰা অৱস্থা। গতিকে ইয়াৰ বিষয়ে এতিয়া প্ৰশাসনৰ ওচৰত আমি জনাব লাগিব, আৰু প্ৰশাসনৰ ওচৰত জনাই মেলি ইয়াৰ বিহিত ব্যৱস্থা পাবৰ কাৰণে আমি চেষ্টা কৰিম।